ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা গাইজ, তুমিও কান্দি দিবা। দম আছে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। মানে কি হ'ল, মানুহজন বিয়া খাব গৈছে, বিয়া খোৱাৰ পিছত কইনাই মৰি হাতত দিয়ে ন, তেওঁ মৰিটো প্ৰণাম কৰি খাইছে, তেওঁ প্ৰসাদ বুলি। এণ্ড পাছৰ যিটো মুভমেণ্ট ন গাইজ, তেওঁ হাতটো পকেটত ভৰাই তেওঁ গিফ্ট নিয়া নাছিলে, সেই যে টকা কষ্ট কৰি তেওঁ উপাৰ্জন কৰা টকা এটা উলিয়াই তেওঁ কইনাক দিছে। সেই সময়ত তাৰ মুখৰ যিটো মুভমেণ্ট ন গাইজ, চিৰিয়াছলি গাইজ, মই যেতিয়া ভিডিঅ'টো পাইছিলোঁ মই কমেও 20 বাৰমান চাইছোঁ। দিছ ইজ ৰিয়েল কানেকশ্যন গাইজ। কথাটো কি হ'ল গাইজ, কিছুমান মানুহৰ হাতত টকা নাথাকে কিন্তু সিহঁতৰ এটা মন থাকে। আৰু চাবা, কিছুমান ব্যক্তিৰ হাতত কৰোৰ কৰোৰ টকা থাকে কিন্তু সিহঁতে কেতিয়াবা 1 টকাৰ কাৰণে কাজিয়া কৰে বা মাৰপিট লাগে। আৰু চাবা, কিছুমান ব্যক্তিৰ হাতত 1 কৰোৰটো নাই কিন্তু 100 টকা আছে, কিন্তু কোনোবাই যদি সহায় বিচাৰে তেওঁ সেই 100 টকাটোৰ পৰাই 10 টকা হাঁহি হাঁহি দি দিব। কিন্তু এটা কথা চাবা, ভগৱানেও ইমান নিষ্ঠুৰ যে সেই মানুহজনক নিদিয়ে, সেই মানুহজনকে দিয়ে যিজনৰ হাতত 1 কৰোৰ টকা আছে, যাৰ মনটো ডাঙৰ। ভগৱানে সেই মানুহজনক নিদিয়ে। আমি ভাবোঁ দুখীয়া মানুহক ভগৱানে নাচায়, কেৱল ধনী মানুহে ধন উপাৰ্জন কৰে। তোমালোকে এটা কথা চাবা, ধনী মানুহে 1000টা টেনশ্যন লৈ ঘূৰি ফুৰে, আৰু আমি দুখীয়া হ'ব পাৰোঁ, মিডল ক্লাছ হ'ব পাৰোঁ, কিন্তু আমাৰ উপাৰ্জন 5 টকা, আমি তাতেই সুখী, কিয়নো আমাৰ তাত 1000টা টেনশ্যন নাথাকে। ঠিক সেইদৰে ভগৱানে তোমাৰ লাইফৰ পৰা টেনশ্যনটো দূৰ কৰি দিয়ে। সেইকাৰণে কৈছোঁ, ধনী আৰু দুখীয়া কোনো মেটাৰ নকৰে। যদি তোমাক কোনো জীৱ জন্তুৰ বা কোনোবা নিজৰ ওচৰত আহি তোমাক সহায় বিচাৰে, প্লিজ হেল্প মি। যদি পাৰা সহায় কৰিবা, আৰু যদি নোৱাৰা তেওঁক অপমান নকৰিবা। ঠিক সেইদৰে মই ভিডিঅ' বনাওঁ বহুত কষ্ট কৰি। যদি তোমালোকক ভাল লাগে এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা। আৰু তোমালোকে যদি ভিডিঅ'বোৰ চাই ভাল পোৱা, পেজটো ফ'ল' কৰি ল'বা, আৰু মই চবকে ফ'ল' কৰি দিম। অ'কে, চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।